কোন আছিল জংকী বৰঠাকুৰৰ প্ৰেমিক কাৰ সৈতে বিয়া ঠিক হৈছিল জুবিন গাৰ্গৰ ভগ্নী জংকী বৰঠাকুৰৰ এতিয়াও জীয়াই আছেনে জংকীৰ আধৰুৱা প্ৰেম কোন আছিল সেই প্ৰেমিক জুবিনৰ বিয়া হৈ যোৱাৰ পাছতে জংকী আৰু সেই যুৱকজনৰ বিয়াৰ কথা আছিল যিটো সম্পৰ্কত আছিল জুবিনৰ প্ৰচণ্ড বাধা কম্পিউটাৰকে ধৰি এফালৰ পৰা চকী দলিয়াইছিল জুবিন গাৰ্গে কিদৰে আৰম্ভণি হৈছিল এই ধুমুহা জাকৰ সবিশেষ এই প্ৰতিবেদনত 2000 চনৰ আশে-পাশে কোনোবা এদিনৰ কথা ডিজি মিউজিক ষ্টুডিঅ'ৰ স্বত্বাধিকাৰী দেৱ বৰকটকীয়ে জুবিনৰ বিহুসুৰীয়া গীতৰ এটি শ্ৰব্য কেছেটৰ পৰিকল্পনা কৰিছিল ইয়াৰ আগতে বিহুসুৰীয়া গীত বাণীবদ্ধ কৰা নাছিল জুবিন গাৰ্গে ডিজি মিউজিক ষ্টুডিঅ'ৰ স্বত্বাধিকাৰী দেৱ বৰকটকীৰ পৰিকল্পনা মৰ্মে এটি এলবামৰ দায়িত্ব দিয়া হ'ল ৰুবুল বৰা দিগন্ত ভাৰতী আৰু ৰবচন বৰুৱাক জুবিন মুম্বাইৰ পৰা আহি পালে ট্ৰেক কেইটি শুনিলে আৰু কলে